Hello everyone, welcome back to Exam Tracker. Today I am going to discuss about physical geography part 2. Okay, আমি আগৰ ক্লাছত ডিসকাস কৰিছিলো the Himalayan mountains ৰ কথা. Okay, আজি আমি ডিসকাস কৰিম Great Plains of North India. এতিয়া আমি ডিসকাস কৰিম হিমালয়াৰ পাছত প্লেন এৰিয়া খিনি কথা ডিসকাস কৰিম নৰ্দাৰ্ণ এৰিয়াৰ যোনখিনি প্লেন এৰিয়া হয় তাৰ কথা ডিসকাস কৰিম দিস ইজ মি প্ৰেজেন্টেড বাই দীপশিখা বুঢ়াগোহাঁই ওকে যদি আপোনালোকে আগৰ ভিডিঅ'খিনি চোৱা নাই তেতিয়াহ'লে চাই ল'ব পাৰে So, আমাৰ যেতিয়া গ্ৰেট প্লেইনছৰ কথা ডিসকাস কৰো ওকে আমি প্ৰথমতে মেপত চাই লওঁ এখন মেপত চাওক আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো যে এই হিমালয় ট্ৰান্স হিমালয়ৰ কথা ডিসকাস কৰিছিলো হিমালয়ৰ কথা ডিসকাস কৰিছিলো হিমাদ্ৰিছ কথা ডিসকাস কৰিছিলো তাৰ লগত শিবাদ্ৰিছ আছিলে তাৰ পাছত আছিলে আমাৰ শিবালিক আছিলে শিবালিক তাৰ পাছত আছিল আমাৰ পূৰ্বাঞ্চল ওকে এতিয়া আমি এই হিমালয়ৰ কথাখিনি ডিসকাস কৰিলো তাৰ তলৰখিনি হিমালয়ৰ যোনখিনি ফুট হিলছ এৰিয়া হয় যোনখিনি আপোনালোকে এই গ্ৰীণ ৰিজন দেখিছে এইখিনি কথা আমি ডিসকাস কৰিম এতিয়া এই গ্ৰীণ এৰিয়াখিনি কথা আমি ডিসকাস কৰিম যোনটোক আমি গ্ৰেট প্লেন এৰিয়া বুলি কওঁ ওকে গ্ৰেট প্লেন বুলি কওঁ বা ইয়াক আমি কেতিয়াবা ইণ্ডুছ গেংগেটিক ব্ৰহ্মপুত্ৰ প্লেন বুলিও কওঁ ওকে বিকজ ইয়াতে ইণ্ডুছ নদীখনৰ কথাই আছে আৰু গংগা প্লেনৰ কথা আছে ব্ৰহ্মপুত্ৰ প্লেনৰ কথা আছে সো কিছুমান বুকত আপোনালোকে ইণ্ডুছ গেংগেটিক ৰিভাৰ বুলি পাব বা ইণ্ডুছ গেংগেটিক ব্ৰহ্মপুত্ৰ প্লেন বুলি পাব এই ইণ্ডুছ গেংগেটিক ব্ৰহ্মপুত্ৰ প্লেনখন বা নৰ্দাৰ্ণ প্লেন এৰিয়াটো তিনটা ভাগত বিভক্ত হৈছে পাঞ্জাব প্লেন মানে বেসিক্যালি ইয়াতে ইণ্ডুছ নদীখনৰ কথাই কোৱা হৈছে তাৰ পাছতে আছে গংগা প্লেন তাৰ পাছতে আছে আমাৰ ব্ৰহ্মপুত্ৰ প্লেন এই যোনখন ইণ্ডুছ নদী হয় ঠিক আছে ইণ্ডুছ প্লেন বেসিক্যালি ইণ্ডুছ নদীৰ কাৰণে ইয়াৰ নামটো ইণ্ডুছ প্লেন হ'ল এই ইণ্ডুছ নদীখনৰ মূল যোনখিনি আমাৰ উপনদী যেনেকৈ ঝেলাম চেনাব ৰবি বিয়াছ সতলুজ এইখিনি বেসিক্যালি পাঞ্জাব প্লেন বা ইণ্ডুছ প্লেনত পোৱা যায় ৰাইট আৰু এই বিয়াজ আৰু সতলুজখন বৰ্তমান আমাৰ ইণ্ডিয়াত আছে বাকি কেইখন আমাৰ পাকিস্তানত আছে হেতু আপোনালোকে মনত ৰাখিব ইণ্ডিয়াত পাঞ্জাব প্লেনৰ দুখন ৰিভাৰহে বৰ্তমান ইণ্ডিয়াত অৱস্থিত আৰু পাঞ্জাবৰ এটা এৰিয়া পাকিস্তানতো আছে গংগা প্লেন তাৰ পিছত আহিলে গংগাৰ দুখন ইম্পৰ্টেন্ট নদী গংগা আৰু যমুনা আৰু ইয়াৰ উপনদী বিলাক ঘাগৰ দামোদৰ কুশি সম্বল বেটৱা তিস্তা ওকে এগিখন আমাৰ গংগা প্লেনৰ নদী হয় তাৰ পিছতে ব্ৰহ্মপুত্ৰ প্লেনৰ নদী ব্ৰহ্মপুত্ৰ যোনখন অসমত অৱস্থিত আমাৰ ইয়াত অৱস্থিত এটো গঠিত হৈছে ব্ৰহ্মপুত্ৰ প্লেনেৰে ইয়াৰ বহুতো উপনদী আছে ঠিক আছে আপোনালোকে হেতু জানে আৰু উপনদীখনৰ কথা যেতিয়া আমি ৰিভাৰ সিস্টেম ডিসকাস কৰিম তেতিয়া হলে আমি উপনদীখনৰ কথাও পাছত ডিসকাস কৰিম সো এখন হৈছে আমি বৰ্তমান এই ৰেড এৰিয়াটো যোনটো গ্ৰীণ এৰিয়া হয় এই ৰেড এৰিয়া দি মই যোনটো কৈ থৈছো এইখিনি কথা আজি আমি ইয়াতে ডিসকাস কৰিম প্ৰথমতে আহিলো আমি পাঞ্জাব প্লেন মানে হৈছে কি ইণ্ডুছ প্লেন ৰাইট সো ইণ্ডুছ প্লেন বেসিক্যালি আমি ইয়াত কি কওঁ পাঁচখন ৰিভাৰ দ্বাৰা গঠিত হয় গম পালো কি হয় ঝেনাব চেলাম ৰবি সতলেজ এণ্ড বিয়াছ আৰু পাঞ্জাবৰ যোনটো মিনিং হৈছে হেতু হৈছে দা ল্যান্ড অফ ফাইভ ৰিভাৰ্ছ সো পাঞ্জাবৰ লিটাৰেল মিনিংটো হৈছে ল্যান্ড অফ ফাইভ ৰিভাৰ্ছ পাঁচখন নদীৰ দ্বাৰা গঠিত হয় আৰু পাঁচখন নদী হৈছে ঝেলাম চেনাব ৰবি সতলেজ এণ্ড বিয়াছ আৰু ইয়াৰ যোনটো টোটাল এৰিয়া হয় হেতু হৈছে 1.7 লাখ স্কয়াৰ কিলোমিটাৰ ওকে আৰু এই প্লেন এৰিয়াটোত এটা ইম্পৰ্টেন্ট ফিচাৰ্স আমি দেখা পাওঁ যাক আমি ডুৱাব বুলি কওঁ ডুৱাব মানে কি হয় দা ল্যান্ড অফ বিটুইন টু ৰিভাৰ সো দুখন নদী ইয়াত আছে যেনিবা এখন নদী ইয়াৰ পৰা ফ্লো হৈছে এখন নদী ইয়াৰ পৰা ফ্লো হৈ আছে ইয়াৰ মাজৰ যোনটো এৰিয়া আমি তাক ডুৱাব বুলি কওঁ সো এটো কেতিয়াবা এক্সামত আহে জিওগ্ৰাফি পাৰ্টত এটো আপোনালোকে মনত ৰাখিব লা ল্যান্ড বিটুইন দ্য টু ৰিভাৰ ইজ কল্ড ডুৱাব আৰু পাঞ্জাবৰ লিটাৰেল মিনিংটো হৈছে ল্যান্ড অফ ফাইভ ৰিভাৰ্ছ ওকে আৰু পাঞ্জাব প্লেন বা ইণ্ডুছ প্লেনৰ পাঁচখন ৰিভাৰৰ কথা আপোনালোকে ইয়াতে মনত ৰাখিব তাৰ পাছতে ইম্পৰ্টেন্ট কথাটো হৈছে গংগা প্লেন ওকে গংগা প্লেনৰ ইম্পৰ্টেন্ট হৈছে যে এই গংগা প্লেনখন বেসিক্যালি স্প্ৰেড হৈ আছে দিল্লী টু কলকাতা ইয়াৰ দৈৰ্ঘ্য 3.75 লাখ কিলোমিটাৰ ওকে আৰু ইয়াৰ যোনখন ৰিভাৰ সম্বল বেটৱা কেন সুদ এটসেট্ৰা এই বেসিক্যালি এই ৰিভাৰ কিখনে গংগা নদী সিস্টেমত জয়েন কৰিছে ওকে আৰু ইয়াত এখন ইম্পৰ্টেন্ট ৰিভাৰ পোৱা যায় যোনখন বহুত নটৰিয়াছ বুলি কোৱা হয় যেনেকৈ কুশি ৰিভাৰ এই কুশি ৰিভাৰখনক কোৱা হয় সৌৰো অফ বিহাৰ বুলি কোৱা হয় ওকে কাৰণ ইয়াত ফ্ৰিকুৱেন্ট ফ্লাডছ হৈ থাকে ফ্লাড প্লোন এৰিয়া হয় কুশি ৰিভাৰখনৰ কাৰণে সো এইখিনি যোনখিনি ইম্পৰ্টেন্ট হয় সেইখিনি মই আপোনালোকক ইয়াতে কৈ দিছো যোনটো এক্সামত আহি থাকে ওকে বাকি কিছুমান আমি আছে ৰিলিফ ফিচাৰ্স খিনি কথা ডিসকাস কৰো এটা যে মানে গংগা প্লেনত গংগা ব্ৰহ্মপুত্ৰ ইণ্ডুছ মানে আমাৰ প্লেন এৰিয়াটোত কেনেকুৱা ধৰণৰ ফিচাৰ্স ৰিলিফ ফিচাৰ্স পোৱা যায় ওকে ইয়াত বেসিক্যালি আমি চাৰিটা ৰিলিফ ফিচাৰ পাওঁ দ্যাট ইজ ভাবৰ তাৰাই
ভাংগাৰ আৰু খদ্দাৰ ওকে ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ পৰা বহুত কুৱেশ্যন ফৰ্ম হ'ব পাৰে সো নৰ্দাৰ্ণ প্লেইন এৰিয়াটো তাতে তিনিটা ফিচাৰ্ছ পোৱা যায় ভাবৰ তাৰাই ভাংগাৰ আৰু খদ্দাৰ ওকে এতিয়া আমি চাওক এইটো হৈ যায় আমাৰ আমি যে যোনটো ডিসকাস কৰি আছো যোনটো অৰেঞ্জ কালাৰৰ ইয়াত আপোনালোকে দেখিছে এইটো কথা আমি ইয়াতে ডিসকাস কৰি আছো এই ৰিজনতে এই ফিচাৰ্ছ খিনি পোৱা যায় ভাবৰ পোৱা যায় তাৰাই পোৱা যায় ওকে সো এইটো হৈছে গ্ৰেট নৰ্দাৰ্ণ প্লেইন বা ইণ্ডো গেংগেটিক ব্ৰহ্মপুত্ৰ প্লেইন এতিয়া চাওক এতিয়া আমি এই ডায়াগ্ৰামটোত গোটেইখিনি কথা ডিসকাস কৰিম এইটো হৈছে আমাৰ হিমালয় ওকে এইটো হিমালয় হয় হিমালয় ফুট হিলছত কি পোৱা যায় নৰ্দাৰ্ণ প্লেইন অৱস্থিত এই হিমালয়ৰ পৰা যেতিয়া ৰিভাৰ ব্ল্যাক এনেকে ফ্লো হৈ আহি থাকে ৰাইট ম্যাক্সিমাম হিমালয়ৰ পৰা ফ্লো হয় আপোনালোকে জানে ৰিভাৰ ফ্লো হৈ আহি থাকে তেতিয়া এই কিছুমান হিলৰ আকৃতি আপোনালোকে বস্তু দেখা পাব ৰাইট হিল জমা হয় ইয়াতে আৰু এই পানী বিলাক আহি নদীৰ ঝৰ্ণা বিলাক বা নদী বিলাক আহি ইয়াত পৰে আৰু এই নদী কিখিনি ইয়াতে ডিসএপিয়াৰ হৈ যায় ডিসএপিয়াৰ মানে নাইকিয়া হৈ যায় কাৰণ ইয়াতে কি হয় এইটো হিল হয় নে ইয়াত কোনো ধৰণৰ মানে এটা সলিড যেনেকে মাটিৰ বা সয়েল টাইপৰ বস্তু নাথাকে সো হেকাৰণে ইয়াত কি বেসিক্যালি থাকে ইয়াতে হিল ব্ল্যাক পোৱা যায় আৰু এই ব্ল্যাকৰ মাজেৰে পানী বেসিক্যালি এনেকে আহি পেলাই ডিসএপিয়াৰ হৈ যায় নাইকিয়া হৈ যায় এই ভাবৰ ৰিজনত নাইকিয়া হৈ যায় তাৰ পাছত ভাবৰ ৰিজনৰ পাছত ইয়াতে আছে আমাৰ তাৰাই ৰিজন ওকে তাৰাই ৰিজনটো হৈছে বেসিক্যালি গ্ৰীন এৰিয়া ইয়াতে কি হয় এগ্ৰিকালচাৰৰ কাৰণে ভাল হয় এই তাৰাই ৰিজনত আকৌ নদীবিলাক এপিয়াৰ হয় আকৌ আমি নতুন নদীবিলাক দেখা পাওঁ ঠিক আছে আৰু এটা আপোনালোকে চাব পাৰে ইয়াতে এইটো চাওক এইটো হৈছে আমাৰ ভাবৰ ৰিজন ফৰ এক্সাম্পল একনতে আমাৰ শিবালিক আছে ৰাইট শিবালিকৰ পাছতে এই ইফালে পৰা আমাৰ নদী ফ্লো হৈ আহি আছে তাৰ পাছতে এই নদীবিলাক ইয়াতে ডিসএপিয়াৰ হৈ যাব ডাঙৰ ডাঙৰ হিল দেখিছে ইয়াতে ডিসএপিয়াৰ হৈছে নদীবিলাক এই ৰিজনটোক আমি কি কওঁ ভাবৰ ৰিজন বুলি কওঁ ৰাইট এনেকুৱা ধৰণৰ ছবি আপোনালোকে হয়তো ৰিয়েল লাইফতো দেখিছে এই ভাবৰ ৰিজনটো ওকে এই ভাবৰ ৰিজনটো বেসিক্যালি নেৰো বেল্ট হয় এটা থিক এৰিয়া হয় যাৰ 8 to 10 kilometer wide থাকে which runs in the west to east direction along the foot of the Himalayas from the river Indus Tista আৰু এই যোনটো ভাবৰ ৰিজন হয় ৰাইট ভাবৰ ৰিজনটো কেনেকে থাকে আপোনালোকে দেখিব west to east directionত থাকিব ঠিক আছে west to east directionত এনেকে থাকিব আৰু এটো হিমালয় ফুট হিলছত পোৱা যায় এতিয়া নেক্সট ৰিজনটো আহিলে আমাৰ তাৰাই ৰিজন ওকে তাৰাই ৰিজনটো হৈছে আমাৰ নেক্সট ৰিজন আৰু এই তাৰাই ৰিজনটো আৰু ভাবৰ ৰিজনটো ডিফাৰেন্স কেতিয়াবা আপোনালোকক আহে আৰু হেতু আমি এটা চাম ভাবৰ ৰিজনটো হৈছে সাউথ অফ দা শিবালিক হিলছ আমাৰ যোনটো শিবালিক এৰিয়া হয় ঠিক আছে প্ৰথমতে আমাৰ কি থাকে ট্ৰান্স হিমালয় তাৰছত হিমালয় তাৰছতে আমাৰ শিবালিক এৰিয়াটো থাকে ৰাইট এই শিবালিক এৰিয়াৰ সাউথৰ ফালে এই ভাবৰ পোৱা যায় আৰু তাৰাইটো ক'ত পোৱা যায় It is the region south of the Bhabar আৰু ভাবৰৰ সাউথৰ ফালে পোৱা যায় বেসিক্যালি ভাবৰ আৰু তাৰাই দুটা প্যাৰালেল হৈ থাকে ভাবৰ যোনটো এৰিয়া হয় ভেৰি লেছ ভেজিটেশন ইজ ফাউণ্ড ভাবৰ এৰিয়াত কোনো ধৰণৰ ভেজিটেশন পোৱা নাযায় পালো বহুত কম পোৱা যায় আৰু এই ভাবৰ ৰিজনটোত দীঘল কিছুমান গছ পোৱা যায় যাৰ ৰুটস ঠিক আছে ৰুটস বিলাক বহুত লং থাকে Tarai region dense vegetation is found in the belt. So, এই Tarai region টুত কি থাকে আমি vegetation বেছি হয় agriculture বহুত বেছি হয় Tarai regionত আৰু ভাবৰ region টু 8 to 10 কিলোমিটাৰ লৈকে বিস্তৃত হৈ থাকে Tarai region টু 20 to 30 কিলোমিটাৰ অকনমান ডাঙৰ হয় Tarai region টু Water streams disappear in the region into the preamble the water stream disappear in the region into permeable sediments So, ইয়াতে কি হয় যে ওয়াটার ডিসএপিয়ার হৈ যায় ওকে ইয়াত আমি নদী কিখন দেখিবলৈ নাপাও তাৰপিছতে তাৰাই ৰিজনত কি হয় ৰি ইমার্জ হৈ যায় আকৌ আমি দেখিবলৈ পাও তাৰাই ৰিজন ভাবৰ ৰিজনত ডিসএপিয়ার হোৱা নদীবিলাক আকৌ তাৰাই ৰিজনত দেখিবলৈ পাও It is not suitable for cultivation ভাবৰ ৰিজন কাল্টিভেশনৰ কাৰণে পারফেক্ট নহয় কিন্তু তাৰাই ৰিজনটো কাল্টিভেশনৰ কাৰণে পারফেক্ট হয় এই পিকচাৰটো চালে আপোনালোকে আৰু অলপ গম পাব এটো হিমালয় ফুটহিলছ তাৰপিছত ভাবৰ আহিলে তাৰপিছতে তাৰাই আহিলে যত গ্ৰীন কালাৰ আপোনালোকে দেখিছে ইয়াত এগ্ৰিকালচাৰ বহুত ভাল হয় জিম কৰবেট নেশনেল পাৰ্ক কাজিৰঙা নেশনেল পাৰ্ক এনেকুৱা অঞ্চলতে আছে তাৰাই ৰিজনত আছে তাৰাইন ওকে তাৰ পাছতে
আমাৰ আহিলে ভাঙ্গাৰ এণ্ড খাদ্দাৰ। ভাঙ্গাৰটো কি হয়, ফৰ এক্সাম্পল ইয়াত নদী আছে, ঠিক আছে, এখন আছে নদী, যেতিয়া ফ্লাড হয়, ৰাইট, যেতিয়া ফ্লাড হ'ব এই গোটেই এৰিয়াটো কি হ'ব, মানে পানীৰে ভৰপূৰ হৈ যায়। চ' ইয়াত কি হয়, ফাৰ্টাইল আমি চইল পাওঁ, ৰাইট, এইটো ভেজিটেশ্যনৰ কাৰণে ভাল হয়, ফাৰ্টাইল চইল পোৱা যায়, আৰু এইটো ৰিজনটোক আমি খাদ্দাৰ বুলি কওঁ। আৰু ভাঙ্গাৰটো কি হয়, ভাঙ্গাৰটো বেচিকেলি কেতিয়াবা ইয়াতে ফ্লাড হয়, আৰু ইয়াতো কেতিয়াবা ফ্লাড হয়, বহুত মানে অল্ড আলভিয়ান বুলি কোৱা হয় ইয়াকে। আৰু এই ভাঙ্গাৰ ৰিজনটো ফাৰ্টাইল হয়, কিন্তু লেছ ফাৰ্টাইল হয় ইন কম্পেৰিজন টু খাদ্দাৰ। অ'কে, চ' এইটো বেচিকেলি ফিচাৰ্ছ, এইখিনি কি হয়, ফিচাৰ্ছ অফ নৰ্দাৰ্ণ প্লেইন, বৈশিষ্ট্যসমূহ আমাৰ নৰ্দাৰ্ণ প্লেইনৰ ফিচাৰ্ছ হয় ভাবৰ, তাৰাই, ভাঙ্গাৰ আৰু খাদ্দাৰ। অ'কে, তাৰাই কথা মই অলৰেডি ক'লোৱে, বেচিকেলি ইয়াতে এইখিনি ডেছক্ৰাইব কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। ভাঙ্গাৰ, অ'কে, খাদ্দাৰৰ কথা মই ক'লো, যোনটো আমাৰ কি হয়, ইট ইজ কম্প'জ অফ নিউৰাৰ এলুভিয়াম, এইটো নতুন এলুভিয়াম যোনটো চইল হয় তাৰ দ্বাৰা গঠিত হয়, এইটো ফ্লাড প্লেইনছ এৰিয়া হয়। অ'কে, তাৰপিছতে এইটো ৰিভাৰ বেডছ বুলি কোৱা হয়, খাদ্দাৰ যোনটো এৰিয়া হয় ৰিভাৰ বেডছ বুলিও কোৱা হয়। আৰু ইন পাঞ্জাব দ্য খাদ্দাৰ ৰিচ ফ্লাড প্লেইন are locally known as badlands and beds. So etu mনত ৰাখিব, পাঞ্জাবত এই খাদ্দাৰ এৰিয়াটোক badlands বা beds বুলি কোৱা হয়। The river in the Punjab Haryana plains have broad flood plains of Khaddar flanked by the bluffs locally known as dhayas. These bluffs are high as 3 meters. So এই পাঞ্জাব আৰু হাৰিয়ানা প্লেইনছত কি হয়, তাত এটা ব্ৰড ফ্লাড প্লেইন এৰিয়া পোৱা যায়। অ'কে, যাক লোকেলি তাৰ নামটো হৈছে ধায়াস। অ'কে, চ' খাদ্দাৰে যোনটো বস্তুটো খাদ্দাৰে হয়, তাক বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নামেৰে জনা যায়। চ' এইখিনি আমি ডিছকাছ কৰিলো অলৰেডি। এটা আমি কুৱেশ্যন এটেম্প কৰোঁ। অ'কে, the streams and the river re-emerge and create a wet, swampy and marshy region. This occurs in which region of the northern plain? So ইয়াতে কোৱা হৈছে যে the stream and river re-emerge, নতুনকৈ আকৌ আমি দেখিবলৈ পাওঁ re-emerge হয়, আৰু এইটো wet swampy region হয় and marshy region হয়, ঠিক আছে। This occurs in which region of the northern plain? ভাবৰ, তাৰাই, খাদ্দাৰ এণ্ড ভাঙ্গাৰ। চাওক ইয়াতে ইয়াৰ আনচাৰটো কি হ'ব, তাৰাই হ'ব, ৰাইট। তাৰাই ৰিজনতে কি হয়, আমাৰ নদীবিলাক আকৌ ৰি-ইমাৰ্জ হয়, নতুনকৈ আমি দেখা পাওঁ। ভাবৰত কি হয়, ডিচএপিয়াৰ হয়, ঠিক আছে। খাদ্দাৰটো আমাৰ অল্ড এলুভিয়ান চইলৰ দ্বাৰা গঠিত হয়। ভাঙ্গাৰটো কি হয়, ভাঙ্গাৰটো অল্ড এলুভিয়ান চইল, আৰু খাদ্দাৰটো কি হয়, নিউ এলুভিয়ান চইলেদি গঠিত হয়। অ'কে, চ' আজি আমি ইমানখিনি ডিছকাছ কৰিলোঁ। আমি ইয়াৰ ৰিলেটেড কিছুমান আমি MCQ ডিছকাছ কৰিম পাছত। অ'কে, পাছত এইখিনি যোনটো জিঅ'গ্ৰাফি পৰ্চন হয়, এই পৰ্চনটো শেষ হোৱাৰ পাছত কিছুমান আমি MCQ চিৰিজ ডিছকাছ কৰিম। এই MCQ চিৰিজখিনি আপোনালোকে ইয়াত যদি পাৰ্টিচিপেট কৰে, তেতিয়াহ'লে এইটো ৰিভিজন নিচিনা, আপোনালোকে এইখিনি গোটেইখিনি ৰিভিজন হৈ থাকিব, ঠিক আছে। চ' এইটো আপোনালোকক হেল্প কৰিব। ফাৰ্ষ্টত আমাৰ জিঅ'গ্ৰাফিটো কমপ্লিট হৈ লওক, তাৰপিছতে গোটেইখিনি MCQ আমি ডিছকাছ কৰিম, ৰাইট। আৰু নেক্সট আমি ডিছকাছ কৰিম দ্য পেনিনচুলা এৰিয়াটোৰ কথা ডিছকাছ কৰিম। চ' thank you for watching. If you have any doubts, you can ask in the comment sections below. And also you are available in different social media platform. Links are given in the description box. You can mail us econ100219@gmail.com. Okay, and you can also contact us 6000575929. Thank you for watching.